নমস্কাৰ মই নাজিৰ আহমেদ আজিৰ দিনটোৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো গ্ৰেপ্তাৰ হ'ব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কাইলৈ অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হ'ব নেকি মনীষ সিসোদিয়াৰ দৰে জেল ভাত খাব লাগিব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে কাৰণ কাইলৈ পুৱা 11 বজাত সিবিআইৰ মুখ্য কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লীৰ যে খুৰা কেলেংকাৰী সেই খুৰা কেলেংকাৰী সন্দৰ্ভত অৰবিন্দ কেজৰিৱালক সোধাপোছা কৰিব সিবিআই আৰু ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীলৈ সমন জাৰি কৰিছে সিবিআই সেই ঘটনাৰ সেই সবিশেষ আমি আপোনালোকৰ বাবে লৈ আহিছো ফুল প্লেটত আমি সবিশেষ দেখুৱাম 24 ঘণ্টাৰ পিছতে গ্ৰেপ্তাৰ হ'ব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল যিদৰে মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল তেনেকে অৰবিন্দ কেজৰিৱালকো গ্ৰেপ্তাৰ কৰা হ'ব নেকি সিবিআই জাৰি কৰিছে সমন অৰবিন্দ কেজৰিৱাললৈ সিবিআই সমন জাৰি কৰিছে কাইলৈ পুৱা 11 বজাত সিবিআইৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব অৰবিন্দ কেজৰিৱাল দিল্লীৰ খুৰাজি কেলেংকাৰী সংঘটিত হৈছিল সেই কেলেংকাৰী সন্দৰ্ভত জেৰা কৰা হ'ব অৰবিন্দ কেজৰিৱালক সিবিআইৰ সমন লাভ কৰাৰ পিছতে সংবাদমেল দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ আৰু সংবাদমেলত তেওঁ ধাৰাসাৰ আক্ৰমণ কৰিছে নৰেন্দ্ৰ মোদীক যদি মই দুৰ্নীতিগ্ৰস্ত তেন্তে কোনো হত মানুহ নাই বিজেপি নেতাই মই গ্ৰেপ্তাৰ হোৱাটো বিচাৰিছে এইদৰে মোদী চৰকাৰক বিজেপিক তীব্ৰ আক্ৰমণ কৰিছে অৰবিন্দ কেজৰিৱালে গেৰুৱা পাৰ্টিয়ে অৰ্ডাৰ দিলে অনুসন্ধানকাৰী সংস্থাই মানিবলৈ বাধ্য সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো তীব্ৰ আক্ৰমণ কেজৰিৱালৰ ভৰিৰ পৰা মূৰলৈ দুৰ্নীতিত পুত খাই থকা মানুহৰ ইছ্যু দুৰ্নীতি কেনেকৈ অৰ্থাৎ নৰেন্দ্ৰ মোদী নিজেই দুৰ্নীতিগ্ৰস্ত তেওঁ আকৌ দুৰ্নীতি কিছু কেনেকৈ কৰিব পাৰে সেই ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে সত্যপাল মালিকৰ প্ৰসংগ উত্থাপন কৰিছে 24 ঘণ্টাৰ পিছতে গ্ৰেপ্তাৰ হ'ব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কালি তেওঁলৈ সিবিআই সমন জাৰি কৰিছিল আৰু সিবিআই সমন জাৰি কৰি তেওঁ কাইলৈ পুৱা 11 বজাত দিল্লী স্থিত সিবিআইৰ যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে আৰু যি খুৰা কেলেংকাৰী আছিল 2021-22 বৰ্ষৰ যি খুৰা কেলেংকাৰী আছিল সেই কেলেংকাৰী সন্দৰ্ভত জেৰা চলাব সিবিআই অৰবিন্দ কেজৰিৱালক ইতিপূৰ্বে ফেব্ৰুৱাৰী মাহত দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এতিয়া জেল হাজতত আছে দিল্লীৰ উপমুখ্যমন্ত্ৰী প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়া তাৰ পাছত অৰবিন্দ কেজৰিৱালক জেৰা কৰিবৰ বাবে সমন প্ৰেৰণ কৰিছে সিবিআই এতিয়া প্ৰশ্ন উত্থাপন হৈছে মনীষ সিসোদিয়াৰ দৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ হ'ব নেকি মনীষ সিসোদিয়াৰ দৰে অৰবিন্দ কেজৰিৱালো জেললৈ যাব লাগিব নেকি এই প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমেল সম্বোধন কৰিছে আৰু জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ যি বিস্ফোৰক অভিযোগ আছিল সেই অভিযোগৰ প্ৰসংগ উত্থাপন কৰি আক্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৰবিন্দ কেজৰিৱালে কৈছে যে গেৰুৱা পাৰ্টিয়ে যদি নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনা মানিবলৈ এই সংস্থাবোৰ অনুসন্ধানকাৰী সংস্থাবোৰ বাধ্য সিবিআইক আক্ৰমণ কৰিছে আৰু তাৰ পাছতে অৰবিন্দ কেজৰিৱালে টুইট কৰিছে যে সিবিআইৰ হৈ তেওঁলোক ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও টুইট কৰিছে অৰবিন্দ কেজৰিৱালে খুৰা কেলেংকাৰীক লৈ পুনৰ উত্তাল হৈছে দেশৰ ৰাজনীতি মনীষ সিসোদিয়াৰ দৰে অৱস্থা হ'ব নেকি অৰবিন্দ কেজৰিৱালৰ সেই বিষয়টোৰ সবিশেষ পুনৰ ফুল প্লেটত আপোনালোকৰ বাবে লৈ আহিছোঁ বিজেপি নেতাই মই গ্ৰেপ্তাৰ হোৱাটো বিচাৰিছে এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে গেৰুৱা পাৰ্টিয়ে অৰ্ডাৰ দিলে অনুসন্ধানকাৰী সংস্থাই মানিবই লাগিব সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো তীব্ৰ আক্ৰমণ কেজৰিৱালৰ ভৰিৰ পৰা মূৰলৈ দুৰ্নীতিত পুত খাই থকাৰ মানুহৰ ইছ্যু দুৰ্নীতি কেনেকৈ বুলি প্ৰশ্ন কৰিছে অৰবিন্দ কেজৰিৱালে সত্যপাল মালিকৰ প্ৰসংগৰে মোদীক আক্ৰমণ কৰিছে কেজৰিৱালে সত্যপাল মালিকৰ যিটো বিস্ফোৰক অভিযোগ সত্যপাল মালিকৰ এটা বিশেষ সাক্ষাৎকাৰে এতিয়া দেশজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰণ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে বিস্ফোৰক অভিযোগ আনি উল্লেখ কৰিছে যে 2019 চনৰ ফেব্ৰুৱাৰী মাহত পুলৱামাত যিটো সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেই আক্ৰমণৰ ঘটনা কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগৰ গৃহ মন্ত্ৰালয়ৰ দুৰ্বলতাৰ বাবে বিফলতাৰ বাবে সংঘটিত হৈছিল 2019ত 14 ফেব্ৰুৱাৰীত পুলৱামাত যিটো সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাত 40 জনকৈ সিআৰপিএফ জোৱান শ্বহীদ হৈছিল তাৰ পাছতে সমগ্ৰ দেশ শোকত ম্ৰিয়মান হৈ পৰিছিল আৰু সেই আক্ৰমণৰ ঘটনা কেন্দ্ৰৰ আৰু গৃহ মন্ত্ৰালয়ৰ দুৰ্বলতাৰ বাবে সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে তেওঁ কৈছে যে সিআৰপিএফৰ জোৱানসকলৰ বাবে পুলৱামাৰে যাতায়াত মুঠেও সুৰক্ষিত নাছিল আৰু সেইবাবে সিআৰপিএফৰ জোৱানসকলক নিবলৈ বিমান বিচৰা হৈছিল কিন্তু গৃহ মন্ত্ৰালয়ে সেই প্ৰস্তাৱ নাকচ কৰিছিল যদি গৃহ মন্ত্ৰালয় বা কেন্দ্ৰই সিআৰপিএফ জোৱানসকলৰ যাতায়াতৰ বাবে বিমান যোগান ধৰিলে হয় তেতিয়া হয়তো 40 জনকৈ জোৱান শ্বহীদ নহলহেঁতেন আৰু যিটো সাক্ষাৎকাৰত সত্যপাল মালিকে এই কথা উল্লেখ কৰিছে যে নৰেন্দ্ৰ মোদী দুৰ্নীতি বিৰোধী নহয় নৰেন্দ্ৰ মোদীৰ দুৰ্নীতিৰ প্ৰতি বৰ বেছি ঘৃণা নাই এইদৰে তেওঁ অভিযোগ উত্থাপন কৰিছে আৰু সেই প্ৰসংগ আনিয়ে এতিয়া অৰবিন্দ কেজৰিৱালে আক্ৰমণ কৰিছে নৰেন্দ্ৰ মোদীক কৈছে যিজন মানুহ নিজে ভৰিৰ পৰা মূৰলৈকে দুৰ্নীতিত পুত খাই আছে তেওঁৱে আকৌ দুৰ্নীতিক ইছ্যু বনাই আমাৰ বিৰুদ্ধে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আক্ৰমণ কৰিছে অৰবিন্দ কেজৰিৱালে অৱশ্যে খুৰা কেলেংকাৰীক লৈ যদিও অৰবিন্দ কেজৰিৱালক জেৰাৰ বাবে সোধাপোছাৰ বাবে সিবিআই মাতি পঠিয়াইছে কিন্তু মূল কথাটো হ'ল চৰ্চা এনেকৈ চলিছে যে বিগত সময়ছোৱাত বিধানসভাৰ ভিতৰে বাহিৰে অৰবিন্দ কেজৰিৱাল সততে সৰব হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ
নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে শেহতীয়াকৈ আম আদমি পাৰ্টিয়ে এটা কেম্পেইন আৰম্ভ কৰিছিল যে চাৰ্টিফিকেট দেখাও সেই ধৰণৰ এটা কেম্পেইন আৰম্ভ কৰিছিল য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন কৰা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী চাৰ্টিফিকেট বিচাৰি তেওঁলোকে কেম্পেইন আৰম্ভ কৰিছিল আৰু ইয়াৰ পাছতে বিজেপি সততে সৰব হৈছিল অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আৰু শেহতীয়াকৈ যেতিয়া ফেব্ৰুৱাৰী মাহত মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ পাছত বিজেপিৰ একাংশ নেতাই মনীষ তিৱাৰীৰ দৰে একাংশ নেতাই কৈছিল যে মাষ্টাৰ মাইণ্ড এতিয়াও মুকলি আকাশৰ তলত আৰু পোনে পোনে অৰবিন্দ কেজৰিৱালকে টাৰ্গেট কৰি সেই ধৰণৰ কথা কোৱা হৈছিল আৰু প্ৰথমে সত্যেন্দ্ৰ জৈন তেওঁক জেললৈ পঠিওৱা হ'ল তাৰ পাছত মনীষ সিসোদিয়াক জেললৈ পঠিওৱা হ'ল আৰু এতিয়া অৰবিন্দ কেজৰিৱাললৈ CBI সমন জাৰি কৰিছে গতিকে স্বাভাৱিকতে এই প্ৰশ্ন উত্থাপন হৈছে যে অৰবিন্দ কেজৰিৱালকো গ্ৰেপ্তাৰ কৰা হ'ব নেকি যিহেতু মনীষ সিসোদিয়াৰ ক্ষেত্ৰত দেখা গৈছিল যে প্ৰায় 8 ঘণ্টা ধৰি CBI জেৰা কৰিছিল তেতিয়াৰ দিল্লীৰ উপমুখ্যমন্ত্ৰী গৰাকীক আৰু তাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল মনীষ সিসোদিয়াৰ লগতো একে ধৰণৰ ঘটনাই সংঘটিত হ'ব নেকি কাৰণ কাইলৈ পুৱা 11 বজাত CBIৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে অৰবিন্দ কেজৰিৱালক গতিকে সমগ্ৰ বিষয়টোক লৈ এতিয়া তীব্ৰ উত্তাল হৈ আছে দেশৰ ৰাজনীতি আৰু এই নিৰ্দেশনা পোৱাৰ পাছতে সমন পোৱাৰ পাছতে আক্ৰমণাত্মক হৈছে অৰবিন্দ কেজৰিৱাল আৰু সংবাদ মেলত তীব্ৰ আক্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেজৰিৱালে সংবাদ মেলত মোদীক কি প্ৰসংগ উত্থাপন কৰি আক্ৰমণ কৰিলে সেয়া শুনি লওক मोदी जी को कहना चाहता हूं मोदी जी अगर केजरीवाल भ्रष्टाचारी है तो फिर इस दुनिया के अंदर कोई ईमानदार नहीं है मुद्दा भ्रष्टाचार है ही नहीं मुद्दा भ्रष्टाचार की जांच है ही नहीं मुद्दा शराब घोटाला है ही नहीं ऐसा शख्स देश का प्रधानमंत्री जो सर से लेकर पैर तक भ्रष्टाचार के अंदर डूबा हुआ है उसके लिए भ्रष्टाचार मुद्दा कैसे हो सकता है पिछले मार्च के आखिरी हफ्ते के अंदर मैंने इतने सारे असेंबली के अंदर इतने सारे गिनाए थे भ्रष्टाचार जो इन्होंने किए हैं इतने भ्रष्टाचार गिनाए थे इन्होंने तो मेरे को तभी कह दिया था उस दिन जिस दिन असेंबली में मैंने स्पीच दी थी शाम को संजय सिंह का मैसेज आया कि अरविंद जी अब अगला नंबर आपका है कल सत्यपाल मलिक जी ने एक इंटरव्यू दिया मैं वो सुन रहा था सत्यपाल मलिक जी ने कहा मोदी जी को भ्रष्टाचार से कोई परहेज नहीं है ये मैं तो नहीं कह रहा हूं ये तो उनके अपने गवर्नर कह रहे हैं सत्यपाल मलिक जी कौन है सत्यपाल मलिक जी मोदी जी के बहुत खास लोगों में गिने जाते थे उन्हें पहले उन्होंने जम्मू कश्मीर का गवर्नर बनाया फिर उन्हें गोवा का गवर्नर बनाया फिर उन्हें मेघालय का गवर्नर बनाया उन्होंने का परहेज नहीं है उसी इंटरव्यू में उन्होंने कहा कि इन लोगों के कुछ मुख्यमंत्री हैं जो भ्रष्टाचार करते हैं खूब पैसे इकट्ठे करते हैं लेकिन वो सारा पैसा मुख्यमंत्री अपने पास नहीं रखते वो पैसा ऊपर भेजते हैं और वहां से वो पैसा उनकी दोस्त की कंपनियों के अंदर इन्वेस्ट होता है मैंने भी तो इसी तरह का कुछ कहा था अपने उसमें तो चलो मेरी बात तो नहीं मानी अब तो गवर्नर इनके अपने गवर्नर कह रहे हैं तो ऐसा व्यक्ति जो इतना भ्रष्टाचार कर रहा है उसके लिए भ्रष्टाचार मुद्दा हो ही नहीं सकता उनके लिए भ्रष्टाचार मुद्दा थोड़ी है तो फिर ये आम आदमी पार्टी के पीछे क्यों पड़े हैं 75 साल के भारत के इतिहास में किसी एक पार्टी को इतनी बुरी तरह से टारगेट नहीं किया गया जिस तरह से आम आदमी पार्टी को ये लोग टारगेट कर रहे हैं तो मैं मोदी